নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু গৰিবনে কোৱা মই নথকাৰ অনুভৱ হয় আমি এইটো এটা স্বাভাৱিক মৃত্যু বুলি আমি ধৰি ল'ব পৰা নাই কিয়নো তেওঁৰ যিখিনি অসুখ আছিল পানীলৈ যাব নালাগে জুইৰ ওচৰলৈ যাব নালাগে সেইটো মেনেজাৰ যিজন তেওঁৰ লগত 10-11 বছৰৰ পৰা লগত আছে তেওঁ ভালধৰণে জানে আৰু যিজন আয়োজক তেওঁলোকৰ লগতেই থাকে জেনেৰেলি গতিকে আমাতকৈও বেছি ভালকৈ তেওঁলোকে জানে মই যেনেকৈ মই বাহিৰত চাকৰি কৰিছিলোঁ মই এতিয়া আহিছোঁ কিন্তু তেওঁৰ যিখিনি অসুখ বিসুখ আছে বা সেই সকলোখিনি তেওঁলোকে ভালকৈ জানে তাৰ পাছতো তেওঁলোকে তাৰ কোনো ব্যৱস্থা নকৰিলে আৰু তেওঁক সাঁতুৰিবলৈ উৎসাহিত কৰা সেইটো পৰিলক্ষিত হৈছে গতিকে আমি সেই দুজনকে আমি মুখ্য ৰূপে একিউজ বুলি আমি ভাবোঁ আৰু সেইবাবে আমি পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে এজাহাৰত মুখ্য ৰূপে সেই দুজন সিদ্ধাৰ্থ শৰ্মা যিজন মেনেজাৰ আৰু শ্যামকানু মহন্ত যিজন আয়োজক সেই দুজনে মূল একিউজ হিচাপে দিয়া হৈছে কিন্তু তাৰ লগতে আমিতো সেইটো এটা তদন্ত প্ৰক্ৰিয়া আছে নহয় তাতে গোটেইখিনি মানে গোটেইকেইজন তাতে যিসকল গৈছিলে তেওঁ আৰু তাতো যিসকল পাইছিলে এই সকলোকে সামৰি পেলাইহে দিয়া হৈছে যাতে তদন্তটো এটা দেশৰ যিটো কানুন প্ৰক্ৰিয়া তাৰ পৰা প্ৰক্ৰিয়াৰে সেইটো এটা উচিত তদন্ত কৰিব বুলি এতিয়ালৈকে আমি মাননীয় অসম চৰকাৰে যিখিনি দক্ষতাৰে আৰু আত্মীয়তাৰে কৰিছে সেইখিনি আমি দেখিছোঁ আৰু সেইবাবে আমি ভাবোঁ আমাৰ সম্পূৰ্ণ এতিয়া আস্থা আছে চৰকাৰৰ ওপৰত আৰু প্ৰকৃত একিউজজন তেওঁ ওলাব বুলিও আমি আশা কৰিছোঁ মই এনেই বাহিৰত চাকৰি কৰিছিলোঁ ৰাজস্থানত গতিকে মোৰ লগত ইমান হেৰি নাছিল কিন্তু অহা যোৱা ইমানখিনি নাছিল আমাৰ তেওঁ যেতিয়া জয়পুৰত গৈছিল প্ৰগ্ৰেম কৰিবলৈ 2006 তেতিয়া মোক মাতিছিলে আমি সপৰিবাৰ আহিছিলোঁ আৰু একে হোটেলতে আছিলোঁ এইটো 2006 হয় তাৰ আগতেও আমি পাইছোঁ সৰুকালত যেতিয়া মই আহোঁ দাদাৰ ঘৰলৈ তেতিয়া পাওঁ হয় সেইটো কথাই মই কৈছোঁ যে সেই কথাটো তেওঁলোকৰো অৱগত আছিল যিকেইজন গৈছে জানি শুনিও তেওঁলোকে কোনো তাৰ ব্যৱস্থা বা হেৰি নকৰিলে আৰু পানীলৈ যোৱাটো বা জুইৰ ওচৰলৈ যোৱাটো এইটো সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল তাতো তেওঁলোকে উৎসাহিত কৰিছে সেই কাৰ্যটোত তেতিয়া দেখিলেই বুজা যায় যে তেওঁ কিমান ভাগৰি পৰিছে তাৰ পাছতো তেওঁক উৎসাহিত কৰিছে গতিকে সেইবিলাক আমি দেখি এইটো আমাৰ প্ৰতীত হৈছে যে এইটো এটা যেন পৰিকল্পিত ষড়যন্ত্ৰ আছিল এনেকুৱা এটা আমাৰ অনুভৱ হয়